আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে আৰু যদি আপোনালোকে এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰা নাই বা আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক নাই, এতিয়া আপোনালোকে লিংক কৰিব লাগিব নেকি বা লিংক নকৰিলে আপোনালোকৰ কি প্ৰব্লেম হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট দি আছোঁ। যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে তেনেহ'লে কিন্তু এটা ডেট বান্ধি দি আছোঁ যে আপোনালোকৰ 31 ডিচেম্বৰৰ আগত আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ পেন কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপোনালোকে লিংক নকৰে আপোনাৰ কি প্ৰব্লেম হ'ব, আৰু আপোনালোকৰ যদি 31 ডিচেম্বৰ পাৰ হৈ গ'ল, এতিয়া 26 আহি গ'ল, এতিয়া আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ পেন কাৰ্ডটো লিংক কৰিব পাৰে নে নোৱাৰে, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে আৰু যদি আপোনালোকে এতিয়াও লিংক কৰা নাই তেনেহ'লে আপোনালোকৰ এতিয়া প্ৰব্লেমটো কি হ'ব। যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ পেন কাৰ্ডটো লিংক কৰা নাই তেনেহ'লে এতিয়া আপোনালোকৰ প্ৰব্লেমটো কি হ'ব। এতিয়া কিন্তু বৰ্তমান আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক থকাটো জৰুৰী হৈ গৈছে। যদি আপোনালোকে SBI বেংকৰ একাউণ্ট বনাবলৈ যায় নতুনকৈ, তেনেহ'লে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো লিংক থাকিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ সেইটো বেংকত বা আপোনালোকৰ SBI বেংকত একাউণ্ট নহ'ব। বৰ্তমান কিন্তু বহুতো প্ৰব্লেম হৈ আছে বা বহুতো একাউণ্ট ফ্ৰিজ হৈ আছে পেন কাৰ্ডটো লিংক নথকাৰ কাৰণে। সেইকাৰণে কিন্তু চৰকাৰৰ পৰা বৰ্তমান এইটো আপডেট দিছে যে বৰ্তমান সকলোৰে আধাৰ কাৰ্ডটো আৰু পেন কাৰ্ডটো লিংক কৰিব লাগিব। কথা হ'ল যে টাইম দিয়া হৈছিল 31 ডিচেম্বৰ, এতিয়া যিহেতু 26 আহি গ'ল, এতিয়া আধাৰ কাৰ্ডটো আৰু পেন কাৰ্ডটো লিংক হ'ব নে নহ'ব। আপোনালোকে ই-ফিলিং অফিচিয়েল অপশ্যনত আহি যাব, তাত কিন্তু কোনো অফিচিয়েলি ডেটৰ আপডেট অহা নাই যে আপোনালোকৰ লিংক কৰা বন্ধ কৰি দিয়া হৈছে। আপোনালোকে ই-ফিলিং অফিচিয়েল অপশ্যনত আহি যাব, তাৰ পৰা ইয়াত লিংক আধাৰত ক্লিক কৰিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰি লৈ ল'ব। ইয়াত কিন্তু কোনো ডেট দিয়া হোৱা নাই যে আপোনালোকৰ লিংক কৰা ডেট শেষ হৈছে বা লিংক নহ'ব। এতিয়াও আধাৰ কাৰ্ড আৰু পেন কাৰ্ড কোনো লিংক কৰাৰ শেষ ডেট দিয়া হোৱা নাই। আপোনালোকে যিমান তাৰিখে বা যিমান দিন পিছত বা যিমান দিন আগত আপোনালোকে ই-ফিলিং অফিচিয়েল অপশ্যনত যাব, আপোনালোকৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰি লৈ ল'ব। বৰ্তমান লিংক ফ্ৰীতে হৈ আছে, সেইকাৰণে আপোনালোকে আজিয়ে কৰি লওক। ফিজ কিন্তু আপোনালোকৰ 1000 টকা ফিজ দিব পাৰে লিংক কৰি।